উজনিত আজিও অব্যাহত আছে কয়লাৰ চোৰাং ব্যৱসায়। কয়লা খননত ধ্বংসস্তূপত পৰিণত ঐতিহ্যমণ্ডিত পাটকাই পৰ্বত। অবৈধ কয়লাৰ বেহাত নিঃশেষ হ'ব ধৰিছে পাটকাই পৰ্বত। কাৰ ছত্ৰছায়াত চলিছে অবৈধ কলা হীৰাৰ ব্যৱসায়। নিমাত বন বিভাগ, নিমাত তিনিচুকীয়া জিলা প্ৰশাসন, যাক লৈ চিন্তিত দল সংগঠন। যি পাটকাই পৰ্বতেৰে এদিন আহোমসকলে অসমত প্ৰৱেশ কৰিছিল, আজি যেন সেই পাটকাই পৰ্বত ক্ৰমাৎ নিঃশেষ হ'ব ধৰিছে। একাংশ দুষ্কৃতিকাৰীয়ে যেন গঢ় লৈ উঠিছে পাটকাই পৰ্বত ধ্বংসযজ্ঞত। আনহাতে বৰ্তমানে নাই সেই সেউজ পাটকাই। আনহাতে পাটকাই খনন কৰাৰ ফলতে যেন এতিয়া ভিন্ন সময়ত অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। চোৰাং কয়লাৰ মাফিয়াৰ দখলত যেন এতিয়া পাটকাই পৰ্বত। একমাত্ৰ শকত ধনৰ বিনিময়তে বিভাগীয় কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ গোপন বুজাবুজিৰে এই অবৈধ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত কৰিছে। যেহেতু আমাৰ আহোমসকলৰ লগত পাটকাই পৰ্বতৰ এটা ঐতিহাসিক সম্বন্ধ আছে। এই পাহাৰৰ পাৰ হৈয়ে আমাৰ চাওলুং চুকাফাই অসম ভূমিত প্ৰৱেশ কৰিছিলে। 600 বছৰ শাসনৰ এটা ইতিহাস আছে। এই পাটকাই পৰ্বত দিনক দিনে ধ্বংস হৈ গৈ আছে। খনন কৰিছে, কয়লাৰ মুক্ত খননে গোটেই পাটকাই পৰ্বত ধ্বংস কৰিছে। আমি টাইম ছাত্ৰসন্থাই কেইবাবাৰো সকীয়াইছোঁ। আমি প্ৰশাসনক কৈছোঁ, চৰকাৰক কৈছোঁ, আগৰ কংগ্ৰেছ চৰকাৰকো কৈছোঁ, এতিয়া বিজেপি চৰকাৰ থাকোঁতে কৈছোঁ যে আপোনালোকে মুক্ত খনন বন্ধ কৰক। আৰু যিহেতু আপোনাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হৈছে, লগতে আমাৰ যিটো ইয়াত লগত এটা ইতিহাস জড়িত আছে, এই ইতিহাসো ধ্বংস হৈছে। আমি লাষ্টবাৰৰ বাবে সকীয়াই দিছোঁ। এইবাৰ যদি তেখেতলোকে এই মুক্ত খনন বন্ধ নকৰে, আমি তেনেহ'লে টাই আহোম ছাত্ৰ সন্থাই ইয়াৰ ওপৰত কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তাৰ বাবে জগৰীয়া অসম চৰকাৰ হ'ব, প্ৰশাসন হ'ব। ধন্যবাদ। এতিয়ালৈকে কিমান মানুহ তাত ঢুকাইছে এইটো অসমৰ ৰাইজে জানে, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে চবেই গমেই পাইছে। আমি বাৰ বাৰ সেইটো কাৰণে সকীয়াই আছোঁ যাতে মুক্ত খনন বন্ধ হ'ব লাগে। ইয়াৰ কাৰণে যিহেতু এক্সিডেণ্ট হৈছে, মানুহ ঢুকাইছে, আৰু আপোনাৰ জীৱকুলৰ প্ৰতিও আপোনাৰ ধ্বংস নামি আহিছে। গতিকে আমি লাষ্টবাৰৰ বাবে এইবাৰ সকীয়াইছোঁ। এইবাৰ যদি তেখেতলোকে আমাৰ এই কথা নুশুনে, আমি আমাৰ ষ্টেপ ল'বলৈ আমি বাধ্য হ'ম। ধন্যবাদ। উজনিত যেন এতিয়া পুনৰ আৰম্ভ হৈছে কলা হীৰাৰ চোৰাং ব্যৱসায়। প্ৰশাসনৰ নাকৰ তলেৰে কোনে চলাইছে কলা হীৰাৰ ব্যৱসায়। ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই ধাৰাবাহিক অভিযোগ উত্থাপিত কৰি আহিছে। তথাপিও যেন কেৰেপ নকৰে একাংশ দুষ্কৃতিকাৰীয়ে। এই ক্ষেত্ৰত কলা হীৰাৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে ব্যাগুম বন বিভাগ তথা প্ৰশাসনে, যাক লৈ এতিয়া উত্থাপিত হৈছে বৃহৎ প্ৰশ্ন। তিনিচুকীয়াৰ পৰা মনীষ দত্তৰ ৰিপৰ্ট, নেশ্যন এনি।